हेलो एवरीवन मोर नाम इक्रामुल सरकार और आपनालोके चाइ आछे सरकार क्लासेस 8 यूट्यूब चैनल। तो मैं इतिमध्ये कि करिछु एटा घोषणा करिछु जे मैं 50टा इम्पर्टेन्ट टपिक লৈ আহিম जेतु अहोমৰ जिबिलाक कम्पिटिटिव एग्जाम আছে जेनेके आसाम पुलिस तार पिছত टेट टीजीटी पीजीटी हक आरो थार्ड ग्रेड माने एडीआरई जिबिलाक कि আছে क्वेश्चन এই 50টাৰ ভিতৰত বেছিভাগ টপিকৰ পৰাই আহে। তো এতিয়া কি কৰিছো মই আজি লৈ আহিছো टपिक नम्बर 12। टपिक नम्बर 12 तो হৈছে কি एयरपोर्ट ऑफ आसाम যে কি ভাৰতত বহুত কেইটা এয়াৰপোৰ্ট আছে কিন্তু যেহেতু অসমৰ কম্পিটিটিভ এক্সামত বেছিভাগ অসমৰ ৰিলেটেড কোৱেশ্চন বিলাক আহে সেইকাৰণে মই বেছিভাগ এই 50টা টপিকত অসমৰ বিষয়ে কি টপিক কি কৰি লৈ আহিম। তো এতিয়া কি হৈছে যে এয়াৰপোৰ্ট অফ আসাম যে অসমৰ বিমানবন্দৰ। তো এতিয়া কথা হৈছে যে অসমৰ বিমানবন্দৰ আছে কি 7টা মানে 7টা আছে। তো প্ৰথমটো হৈছে কি গুৱাহাটী এয়াৰপোৰ্ট এইটো ক'ত আছে বৰঝাৰত আছে আৰু এইটো কি হৈছে এইটো নৰ্থ ইষ্টৰ ভিতৰত কি হৈছে এক নম্বৰ কি হৈছে ইন্টাৰনেশনাল এয়াৰপোৰ্ট এটো মনত ৰাখিব লাগিব ইন্টাৰনেশনাল এয়াৰপোৰ্ট মনত ৰাখিলে হল এয়াৰপোৰ্ট আৰু বৰঝাৰ গোপীনাথ বৰদলৈ ইন্টাৰনেশনাল এয়াৰপোৰ্ট বুলিও কোৱা হয়। আৰু তেজপুৰ এয়াৰপোৰ্টটো ক'ত আছে শালনিবাৰীত কি আছে তেজপুৰ এয়াৰপোৰ্টটো আছে। আৰু 3 নম্বৰ হৈছে কি লখিমপুৰ এয়াৰপোৰ্ট এইটো ক'ত আছে লীলাবাৰীত। আৰু ডিব্ৰুগড় এয়াৰপোৰ্টটো ক'ত আছে মোহনবাৰী। আৰু যোৰহাট এয়াৰপোৰ্টটো আছে কি ৰাউৰিয়া। আৰু শিলচৰ এয়াৰপোৰ্টটো আছে কি কুম্ভীৰগ্ৰামত। আৰু কোকৰাঝাৰ এয়াৰপোৰ্টটো কি আছে কোকৰাঝাৰ এয়াৰপোৰ্টটো কি হৈছে ধুবুৰীৰ একেবাৰে ওচৰত। তো হেইটো আছে কি ৰূপসী। তো এতিয়া কথা হৈছে যে আমাৰ কি কৰিব লাগিব যে এয়াৰপোৰ্ট কি আছে যদি আমাক খুদে যে অসমত কেইটা এয়াৰপোৰ্ট আছে তেতিয়াহ'লে আমাৰ ক'ব লাগিব 7টা আছে। আৰু 7টা কি গুৱাহাটী এয়াৰপোৰ্ট তেজপুৰ এয়াৰপোৰ্ট লখিমপুৰ এয়াৰপোৰ্ট ডিব্ৰুগড় এয়াৰপোৰ্ট যোৰহাট এয়াৰপোৰ্ট শিলচৰ এয়াৰপোৰ্ট আৰু কুম্ভীৰগ্ৰাম এয়াৰপোৰ্ট। আৰু জানিব লাগিব যে যদি খুদে যে নৰ্থ ইষ্টৰ ভিতৰত ইন্টাৰনেশনাল এয়াৰপোৰ্ট কোনটো ইন্টাৰনেশনাল এয়াৰপোৰ্টটো হৈছে কি গুৱাহাটী এয়াৰপোৰ্ট বা বৰঝাৰ বা কিছুমানে কি কয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় কি বুজে বিমানবন্দৰ বুলিও কয়। এতিয়া কথা হৈছে যে এই টপিকটো যদি কি ভালকৈ মনত ৰাখিব লাগে তেনেহলে আপোনালোকে কি কৰিব লাগিব 3-4 বাৰ কি কৰিব লাগিব ভিডিওটো চাব লাগিব তেনেহলে আপোনালোকৰ ক্লিয়াৰ হৈ যাব। তো এনেকুৱা ভিডিও পোৱাৰ কাৰণে আপোনালোকে কি কৰিব এই চেনেলটো ফলো কৰিব আৰু ভিডিওটো ভাল লাগিলে শ্বেয়াৰ কৰিব। ধন্যবাদ।